বা গাঁওসমূহত কেনেদৰে আচলতে ফল্গু উৎসৱ উদযাপনৰ বাবে আগবাঢ়িছে তাৰ আমি গীতৰ মাজলৈ যাবলৈ বিচাৰিম। ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে আমি খেলো হোলি বসন্ত বেলাতে আরে আমি খেলো হোলি বসন্ত বেলাতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে কুকিলে কুহুৰি উঠে বনে উপবনে আরে কুকিলে কুহুরি উঠে বনে উপবনে তরু বলে তালে পাতে নবরহন খানে তরু বলে তালে পাতে নবরহন খানে তাতে মধুসুমি উরে কুলে উরে উলাহতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সবাল সংগে নাচে অবিৰাম বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সবাল সংগে নাচে অবিৰাম তাতে পক্ষী কুলে উলাহতে নাচে তালে তালে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম বিপিন বিহাৰী হৰি নৱ ঘন শ্যাম ব্ৰজেৰ সবাল সংগে নাচে অবিৰাম ব্ৰজেৰ সবাল সংগে নাচে অবিৰাম পক্ষী কুলে উলাহতে নাচে তালে তালে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে কুকিলে কুহুৰি উঠে বনে উপবনে কুকিলে কুহুৰি উঠে বনে উপবনে তরু বলে ডালে পাতে নবরহন খানে তরু বলে ডালে পাতে নবরহন খানে মধুসুমি উরে কুলে উরে উলাহতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ফাগুনৰে বালাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুনৰে বালাগিল
বনতে ফাগুনৰে বাহ লাগিল নিকুঞ্জ বনতে ফাগুনৰে বাহ লাগিল নিকুঞ্জ বনতে আৰু এই মাজুলী এনেদৰে আচলতে প্ৰান্তে প্ৰান্তে উদযাপিত হৈছে, প্ৰান্তে প্ৰান্তে সাজু হৈছে সকলো আচলতে ফল্গু উৎসৱ উদযাপনৰ বাবে। গীতে মাতে এক ৰঙীন পৰিৱেশ, ফাগুনৰ বতৰ, কি ক'বা এই মুহূৰ্তত? হয়, এই সময়ত সকলোৰে মনবোৰ উল্লাসিত হৈ থাকে আৰু এই সময়ত সকলোৱে ফূৰ্তি কৰি নিজৰ ৰং আনন্দৰে মনটো জীপাল কৰি তোলে। হয়, নিশ্চয়কৈ নিজৰ লগতে আচলতে প্ৰত্যেকৰে যাতে জীৱন ৰঙীন হৈ পৰে তাৰে কামনাৰে আচলতে ফল্গু উৎসৱত প্ৰতিজন লোকেই অংশগ্ৰহণ কৰে। আধ্যাত্মিকতা আছে, পৰম্পৰা আছে, সত্ৰানুষ্ঠানসমূহ সাজু হৈছে আৰু দেখিবলৈ পোৱা গৈছে একেবাৰে পৰিৱেশ ৰঙীন হৈ পৰিছে। হয়, খুবেই ভাল লাগে এইকেইটা দিনত, কাৰণ আমাৰ সত্ৰনগৰীত 3 দিনীয়া অনুষ্ঠানকৈ আমাৰ উৎসৱ পালন কৰা হয় আৰু খুব ভাল লাগিছে। আপোনালোকৰ চেনেলৰ জৰিয়তে ৰঙৰ উৎসৱলৈ সকলোকে শুভেচ্ছা জনালোঁ। খুব আনন্দিত এই উৎসৱ মানে এইটো ভাল লাগিছে খুব। আৰু সত্ৰানুষ্ঠানসমূহত আচলতে মেহদাহ প্ৰথাৰে আৰম্ভ হয় ফল্গু উৎসৱৰ প্ৰথমটো দিন। মেহ অৰ্থাৎ ছাগলীৰ নোম দাহ কৰি ছাগলীক আচলতে অজ্ঞানতাৰ প্ৰতীক বুলি গণ্য কৰা হয়। অজ্ঞানতা সমাজৰ পৰা দূৰ কৰি জ্ঞানৰ পোহৰে যাতে আলোকিত হয়, বিবিধ ৰঙৰ সমাহাৰে যাতে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰ কামনা আগত ৰাখি ভগৱন্তৰ শ্ৰীচৰণত সেৱা লৈ প্ৰত্যেকেই ফল্গু উৎসৱ উদযাপন কৰি আহিছে। আৰু এই পৰম্পৰা ঐতিহ্যত অংশগ্ৰহণ কৰিবৰ বাবে দূৰ দূৰণিৰ পৰ্যটকসকলৰো আগমন ঘটে। কি ক'বা আচলতে, কেনে আয়োজন? পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমিও এই ফাকুৱাত অংশগ্ৰহণ কৰিছোঁ আৰু আমাৰ মাজুলীত বহুত সুন্দৰভাৱে উদযাপন কৰিবলৈ আমি উদযাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যাতে ফাকুৱাৰ ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ উঠে তাকে কামনা কৰিছোঁ। নিশ্চয় সকলোৰে জীৱন ৰঙীন হওক, ফাকুৱাৰ ৰঙেৰে ৰঙীন হওক। আৰু যেনেদৰে আচলতে প্ৰকৃতি সলনি হৈছে, ইয়াৰ ৰূপ ৰহন সলনি হৈছে, ফাকুৱাৰ আচলতে ফাগুন মাহৰ এই সময়ত ৰঙৰ আবিৰৰ উৎসৱৰ বাবে সকলো সাজু হৈ উঠিছে। সত্ৰৰে গীত মাতৰ আখৰা চলিছে, গাঁৱে ভূঞে দেখিবলৈ পোৱা গৈছে ৰঙীন এই উৎসৱৰ বাবে সকলোৰে প্ৰস্তুতি চলাইছে। মাজুলীত খুব সুন্দৰকৈ প্ৰস্তুতি চলিছে। মাজুলীৰ পৰিৱেশ দেখুৱালে মিতু খাটনিয়াৰে। মিতুক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।